নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ কংগ্ৰেছ এৰিছে সংখ্যালঘু লোকে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সমষ্টিয়ে ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যেৰে প্ৰতিখন সভাতেই প্ৰতিশ্ৰুতিৰ বন্যা নেতা পালিৰ নেতাৰ চৰ চাপৰিত বাস কৰা সংখ্যালঘুৱে কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাই যোগ দিছে এআইইউডিএফ বিজেপি দলত আগন্তুক ২৬ সনে যদি আল্লাহ যদি আমাকে আপনারা মায়া করে দয়া করে বিধায়ক বানান দলগাঁও সমষ্টির কোন একটা রাস্তা আমার কাঁচা থাকবো না সব পাকা হবে দলগাঁও সমষ্টির দলগাঁওর মাছ মজিয়া একটা বিশাল একটা হসপিটাল বানাবার জন্য সিভিল বানাবার ইয়াৰ মাজতে দলগাঁৱত এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানৰ কংগ্ৰেছক লৈ বিস্ফোৰক মন্তব্য দলগাঁৱত কংগ্ৰেছ দলৰ প্ৰতি আস্থা হেৰুৱাই এআইডিএফত যোগদান কৰিছে শ লোকে যোগদান সভাত বিধায়ক মজিবুৰ ৰহমানৰ মন্তব্য সংখ্যালঘুৰ শক্তিয়ে গাদী দখল কৰি আহিছে কংগ্ৰেছে নিমখ খাই সংখ্যালঘুৰ ওপৰতেই কৰিছে অত্যাচাৰ এই যে সাগৰ যে কৈছিলে কংগ্ৰেছ এটা মহাসাগৰ এই সাগৰৰ পানী শুকাই গৈছে এতিয়া যিখিনি নদ নদী আছে সেইখিনিত কমসে কম আপোনাৰ সৰজমিন মাটি তাহাৰ কাৰণে নামি আহক যোৱা নিৰ্বাচনত ২০২১ চনত ইউডিএফ বিপিএফ একলগ থকাৰ কাৰণে ২৮খন ২৯খন সিট পাইছিলে আৰু আমি বিজেপিৰ পৰা প্ৰায় ১০খন আসন কাঢ়ি আনি কংগ্ৰেছৰ হাতত দিছিলোঁ পশ্চিম কাৰ্বি আংলঙত একেলগে দলত্যাগ কৰিলে ৬৮৫ গৰাকীৰ কংগ্ৰেছ নেতাকৰ্মীয়ে জিলাখনৰ ছচেং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ কমিটি মহিলা মণ্ডল কংগ্ৰেছ কমিটিকে ধৰি বিভিন্ন কমিটিৰ নেতাকৰ্মীয়ে একেলগে কৰিল দলত্যাগ যোৱাটো নিৰ্বাচনত কংগ্ৰেছ দলৰ লগত এআইডিএফ থকাৰ বাবেই বহুকেইখন আসন কংগ্ৰেছ দলে লাভ কৰিছে এইবাৰ নিৰ্বাচনত সকলো সমষ্টিতে কংগ্ৰেছ শূন্য হোৱাৰ কথা ক'লে বিধায়ক মজিবুৰ ৰহমানে ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো খুৰধাৰ সমালোচনা বিধায়কগৰাকীৰ চৰৰ মাটি পাট্টা নিদিলে প্লেন এৰিয়াৰ মাটিৰ পাট্টা নিদিলে ডিভোটাৰৰ সমস্যা বৃদ্ধি কৰি দিলে ডিটেনশ্যন কেম্প বনাই দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বনাই কিনে কিমান আপোনাৰ স্বদেশীক বিদেশী বনালে আপোনালোকে বহুত অন্যায় কৰিছে মাননীয় মুখ্যমন্ত্ৰী মুছলমানৰ বিৰুদ্ধে যি আৱাজ দিছে মুছলমানৰ যি অন্যায় কৰি আছে আৰু সঁচাকৈ যদি আপোনালোক মুছলমানৰ প্ৰতি অলপ দৰদ আছে মুছলমানৰ যদি অলপ মানে আপোনালোকে যিহেতুকে নিমখ খাই থৈছে মুছলমানে আপোনালোকক বহুতবাৰ দিল্লী দিছপুৰ ৰাজপথত বহাইছিলে কিন্তু মুছলমানত তাৰ প্ৰতিদান আপোনালোকে দিয়া নাই ৰাইজৰ দল এইটো এই শিৱসাগৰত আছে আৰু ক'তনো ৰাইজৰ দল দেখা পালে আপুনি ৰাইজৰ দলটো আপোনাৰ আপাৰ আছামৰ মানুহ লখিমপুৰৰ মানুহ নাওবৈচাৰ মানুহ তেখেতে দলগাঁও সমষ্টিৰ বিষয়ে কি জানিব তেখেতে নাজানে নহয় দলগাঁও সমষ্টিৰ মানে আন্তঃগাঁথনি কি দলগাঁও সমষ্টিৰ জনগাঁথনি কি ক'ত কি আছে তেখেতে কেনেকৈ জানিব তেখেতে এই মাটিৰ লগত সংলগ্ন নাই নহয় দলগাঁও সমষ্টিৰ বায়ু পানী মাটিৰ লগত মুজিবুৰ ৰহমানৰ সংলগ্ন আছে গতিকে শ্ৰদ্ধা ৰাইজে অলমষ্ট এইবাৰ ডিচিশ্যন হৈয়ে গৈছে মাত্ৰ ইলেকশ্যন আহিলে ইনশাআল্লাহ আপোনালোকে দেখা পাব দলগাঁও সমষ্টিত চুনামি হ'ব দলগাঁও সমষ্টি এইবাৰ চুনামি হ'ব কংগ্ৰেছ চাফা হৈ যাব আনহাতে সৰভোগ ভৱানীপুৰ সমষ্টিত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে শ সংখ্যালঘু লোকে বৰপেটা ৰোডৰ উত্তৰ খৈৰাবাৰীত অনুষ্ঠিত এখন সভাত মন্ত্ৰী ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য ২০২৬ৰ নিৰ্বাচনত সবকা সাথ সবকা বিকাশ উদ্দেশ্য বিজেপিৰ সংখ্যালঘু লোককো বিজেপিয়ে দিছে চৰকাৰী আঁচনি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব আৰু ঠিক তেনেকৈ বগৰীগুৰি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহ বুজি উঠিছে যে প্ৰধানমন্ত্ৰীয়ে কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস গতিকে যোনে যিমানে যি নকওক কিয় বিবেকবান মানুহসকলে এই ধৰ্মীয় সংখ্যা গুৰু হওক বা সংখ্যালঘু সকলোৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আমি সকলোকে উষ্ণ আদৰণি জনাইছোঁ সভাত উপস্থিত থকা একাংশ সংখ্যালঘুৱে ক্ষুৰধাৰ সমালোচনা কৰিলে কংগ্ৰেছক বিজেপিত যোগদান কৰিয়ে উন্নয়নৰ নামত পঞ্চমুখ হোৱা সংখ্যালঘুৰ মন্তব্য আগত আমি কংগ্ৰেছত আছিলোঁ বহুত বছৰ আমাৰ আটা কালানৰ পৰা আর বর্তমান যেমন যেটু পরিস্থিতি আমার রাস্তাঘাট আমার গাঁও অঞ্চলের একো কাম হওয়া নাই হ্যাঁ তার কারণে আমি আরও বহুতগুলো সমস্যার কারণে আমার মুসলিম সম্প্রদায়ের বহুত সমস্যার কারণে আজি আমি নিজে আকলি হয়ে আহি বিজেপিত যোগদান করছো মুঠৰ ওপৰত ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক উৎখাত কৰাৰ উদ্দেশ্যেৰে সমষ্টিয়ে জোৰদাৰ প্ৰচাৰ এআইইউডিএফ আৰু বিজেপিৰ বৰপেটাৰ পৰা হিমাংশু দাস খাৰুপেটীয়াৰ পৰা শ্ৰৱণ জা DY 365